সামাজিক জন যথা জগন্নাথ কথা কথা পুণ্য তীৰ্থৰ নিবাস সেই খেলি গুণস্থান প্ৰত্যেকী যে যজ্ঞদান হৰিহুন্ত তথাতে জানি শুনা কৃষ্ণ কথা জন্ম কন কৰা পিঠা সমস্ত শাস্ত্ৰৰ শেষাৰ কৃষ্ণ কথা পঢ়ি হৰি অতিথু চিন্তে परम श्रद्धार আজিৰ এই মহাপুণ্য স্থানত উপস্থিত হোৱা ভক্তবান প্ৰতিজন ভকতৰ প্ৰভু ভগৱন্তৰ স্বৰূপী গুৰুভৰ্তি মহান ভক্ত আৰিমান ভাগৱত প্ৰেমী সবাৰ শ্ৰীচৰণৰ মহান কাৰ্যভাগত আগবাঢ়িছে সেই প্ৰভুসকল এই বিশাল ভাগৱত শাস্ত্ৰখনৰ তত্ত্ব উদ্ধাৰ কৰা ইয়াক ব্যাখ্যা কৰা বিশ্লেষণ কৰা আমাৰ চেষ্টা নাই তথাপিও আপোনাক খবৰ আজ্ঞা শিৰোধাৰ্য কৰি যত সামান্য জ্ঞানেৰে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আগবাঢ়িছে অবাঞ্ছিতভাৱে হোৱা অগাপিছা কৰি শান্তি বাগাগে সমৰ্পণ কৰিছে যে মহান ভাগৱতৰ আজি এই প্ৰথম স্কন্ধৰ উপদেশখিনিকে ল'ব লগা হ'ল সময় আৰু গোটেই পৰিৱেশটো মিলাইলে তথাপিও আমাৰ মনৰ এটা বাঞ্ছিত আশা আছিল যে মৰিগাঁও সেই কেন্দ্ৰীয় ভাগৱত চৰ্চা সমিতিয়ে যি তীৰ্থ ভ্ৰমণ কাৰ্যসূচীত দিনা আহিছিল তাৰ ভিতৰত শ্ৰী শ্ৰী উত্তৰ বেদনা এই সম্প্ৰদায় ক্ষেত্ৰটোত সত্ৰখনত মহান ভাগৱত শ্ৰৱণ কীৰ্তনৰ আমাৰ ইচ্ছা এটা আছিল বিশেষভাৱে আমি সত্ৰাধিকাৰ প্ৰভুৰ মুখেৰে শ্ৰৱণ কৰিম বুলি ভাবিছোঁ আৰু জানো যদিও তেখেতে বিশেষ কামতেই আছে তথাপিও তেওঁ অনুষ্ঠান আছে যে তেওঁ আছে বুলি আমি বিৰাজমানে ধৰি দিছোঁ তথাপিও শ্ৰৱণ কীৰ্তন কৰি আমি প্ৰত্যেকে আশামান পূৰ কৰিবলৈ আগবাঢ়িছোঁ জানো উপদেশৰ এই কথাখিনিলৈ প্ৰভুজনে পঢ়াখিনি কথালৈ যোৱাৰ আগতে অকণমান আমি উল্লেখ কৰিছোঁ যে এই মহাভাগৱতৰ যিটো স্থান এই স্থান অতি মহাপুণ্যৱান কৃষ্ণই নিজে নাৰদক কৈ আছে যে মোৰ গুণানুকীৰ্তন য'ত হ'ব যেতিয়াই নহওক সেই স্থানলৈ মই নিজে গৈ ভকতসকলকো দৰ্শন কৰি থাকোঁ তেওঁলোকক চাই মই আনন্দিত হওঁ কৈছে কীৰ্তনত গুৰুজনে লিখিছে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকোঁলৈ যোগীৰো হিয়া এৰি সমুদায় মই থাকো ভকতৰ কীৰ্তন ভকতসকলে মোৰ গুণানুকীৰ্তন শ্ৰদ্ধাৰে শুনা এই দৃশ্যটো চাবলৈ মহাভাগৱতৰ আৰম্ভণিকে ওমকাৰ ধ্বনিতে মই বৈকুণ্ঠৰ পৰা আহি সেই স্থানত উপস্থিত হওঁ আপোনালোকৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ উপভোগ কৰিবলৈ গুৰুজনাই ইয়াতে উপস্থিত হৈছে তেওঁ কৈছে কোনে কৃষ্ণ কথা শুনিব যাৰ আছে পুণ্য অসংখ্যাত সিহে কাণ পাতে কৃষ্ণৰ আজি যদি এই আত্মাবিলাকৰ পুণ্য নাথাকিলহেঁতেন এইখিনি সময়ত মহাভাগৱত শ্ৰৱণ কীৰ্তনৰ বাবে আমি আমাৰ মন আগবঢ়াই দিব নোৱাৰিম আৰু এই যে শ্ৰৱণ কীৰ্তন কৰাৰ সময়খিনিত তেওঁ প্ৰভু ভগৱন্তই নিজৰ ভক্তসকলৰ এই কাৰ্যত আনন্দিত হৈ প্ৰত্যেকজন একান্ত ভক্তৰ নামত এডাল মালা গাঁঠি বৈকুণ্ঠলৈ নি উৎসৱ কৰি পিন্ধে বুলি ভাগৱত তাৎপৰ্যত লিখিছে ভকতে লয় যতেক গুণ নাম তাৰ মালা গান্ধী অনুপম পিণ্ডন্ত কণ্ঠত কৰিয়া উৎসৱ সেয়েহে ভকত বান্ধৱ মাধৱ তেওঁ অহাৰ পিছত মালাডাল ইয়াতে গাঁঠিছে কি মালা গাঁঠিছে ভাগৱতৰ দশম স্কন্ধত দিয়া আছে যে বগা পদ্মৰ মালা তেওঁ গাঁঠে সেইডাল ইয়াত নিপিন্ধে
বৈকুণ্ঠলৈ নি সেই বৈকুণ্ঠত কৃষ্ণৰ কিংকৰ মহাপুৰুষ শংকৰদেৱো বিৰাজমান গৈ ক'ব গৈছে তুমি যে যি সত্য আদৰ্শ স্থাপন কৰিলা তোমাৰ ভক্তগণে মোৰ এই গুণানুকীৰ্তন শুনাৰ কাৰণে এইডাল বিপুল মেভি নামত এইডাল লক্ষী শইকীয়া নাম ইত্যাদি ইত্যাদি উৎসৱ কৰি কেনেকে উৎসৱ কৰে দবা মৃদংগ কাঁহ ইমানবোৰ দেৱবাদ্য আছে প্ৰভুজনে বৈকুণ্ঠৰ পৰা নমাই অনা এইবিলাক বস্তু আমাক দি থৈ গ'ল গুণানুকীৰ্তনৰ বাবে সেই সকলোবোৰ দবা কাঁহ শংখ ধ্বনি বজাই একোজন ভক্তৰ যিসকল শ্ৰদ্ধাৰে শুনিব সেই একান্তকৰণৰ শ্ৰদ্ধাৰে শুনা ভক্তজনৰ নামত দবা বজাই বজাই জয় ধ্বনি দি পিন্ধে গুৰুজনে নিজেই পিন্ধে ইতিহাস ভাগৱত তাৎপৰ্যত গুৰুজনে লিখি গৈছে আটাইতকৈ ডাঙৰ কথা ভাৰতবৰ্ষৰ কোনো অনুবাদ শাস্ত্ৰতে ভাগৱত তাৎপৰ্য এতিয়ালৈকে পোৱা নাযায় গোটেই ভাগৱতখন সাৰ মঠি তেওঁ দুটা পদত ৰচনা কৰিছে মাধৱ বান্ধৱ উদ্ধাৰ বাপ কতনা কৰিব সংসাৰ তাপ খুব সুন্দৰ আকৌ লিখিছে কৃষ্ণ পূজ হৈলন্ত উদিত নাম ধৰ্ম পৰিলাভিত সেই দুটা জনাৰ পিছত ভাগৱতৰ তাৎপৰ্য বুজিবলৈ বাকী নাথাকে অনুৰোধ কৰিছো প্ৰত্যেকজন ভক্তৰ যাতে সেই দুটা পদ হৃদয়ত কণ্ঠস্থ হৈ থাকে বাৰু জানো এতিয়া আমি জানিলো যে ভাগৱতৰ এই স্থান অতি মহা পুণ্য স্থান ইয়াত শ্ৰৱণ কীৰ্তনৰ বাবে অংশগ্ৰহণ স্বয়ং কৃষ্ণইও কৰে নাৰদ দিয়া বচন আৰু অকল তেওঁ শ্ৰৱণ কীৰ্তন কৰাই নহয় তেওঁ ভক্তসকলৰ কাৰণে মালা তৈয়াৰ কৰি গৰুণ্ড বক্ষীত লৈ যায় এইটো বহুত ডাঙৰ কথা আৰু উল্লেখ কৰিছে কৃষ্ণক লগ পাবলৈ পৃথিৱীৰ সমস্ত দেৱ দেৱীও আজি আহি ইয়াতে উপস্থিত হৈছিল যিদৰে এজন বিশেষ ব্যক্তিৰ উপস্থিত হলে ধৰি লৈছো ভাৰতৰ এজন বিশেষ মন্ত্ৰী আহি গল গুৱাহাটীলৈ মন্ত্ৰীজন অহাৰ পিছত তেওঁ থকাৰ সময়খিনি বাকীবোৰ কাম তেওঁলোকে বাদ দি সেই মন্ত্ৰীজনৰ লগতে নোযোৱালৈকে থকাৰ দৰে এছপিকে আদি কৰি ডিচিচিচি আদি কৰি কৃষ্ণ ইয়াৰ পৰা নোযোৱালৈকে ইপাৰ সাগৰ দৈৱকী নদন নোগোৱালৈ ভকত বিদায় নোহোৱালৈকে কৃষ্ণ অহাৰ বাবে সমস্ত দেৱ দেৱী তীৰ্থবোৰ ইয়াত উপস্থিত হৈ থাকে কৈছে কৃষ্ণৰ পৰম নিৰ্মল কথাৰ উদাৰ চৰিত্ৰ কথাৰ প্ৰকাশ কৈছে যে প্ৰভু ভগৱন্তৰ এই উদাৰ চৰিত্ৰ যত প্ৰকাশ হব গংগা আদি কৰি সমস্ত তীৰ্থ তৈতেষে কৰে নিবাস কৃষ্ণ আহি গল গংগাকে আদি কৰি পয়াত আদি কৰি যিমান তীৰ্থ আছে সকলো ইয়াতে এইখিনি সময় বিৰাজ হৈ আছে কৈছে গংগা আদি সৰ্বাণি তীৰ্থানি তত্ৰ বসন্তে যত উদাৰ অচ্যুত উদাৰ কথা প্ৰসংগ যত অচ্যুতৰ কথাৰ শ্ৰৱণ কীৰ্তন হব তাত তেওঁলোকে বিৰাজ কৰে জানো এই উপদেশখনৰ প্ৰথম ভাগিটোত গুৰুজনে যিটো উল্লেখ কৰিছে যে তীৰ্থস্থান ক'ত য'ত প্ৰভু ভগৱন্তৰ কথা বিৰাজ কৰিব সেইখনেই তীৰ্থস্থান য'ত ভকতে ইয়াক পান কৰিব যিসকল ভকতে তেওঁৰ দুখানি অভয় চৰণ হৃদয়ত স্মৰণ কৰি কৰ্ণপথেৰে প্ৰভু ভগৱন্ত গুণানুকীৰ্তন গাব সেই জাগাটোৱেই হ'ব পুণ্য স্থান এটা নিৰ্গুণ স্থান বুলি কৈছে প্ৰভু ভগৱন্তই এই ব্ৰহ্মাণ্ড ৰচনা কৰিছিল যে মায়া দেৱীক লৈ তিনিটা গুণৰ ওপৰত সতগুণ ৰজগুণ তমগুণ সৃষ্টি আদি তত্ত্বত আপোনালোকে অধ্যয়ন কৰিলে পাব তেওঁ ইচ্ছা কৰাৰ পিছত মায়াক ৰচনা কৰিলে মায়া দেৱীক ক'লে যে মই অকলে থাকি অসুবিধা পাইছো এখন লীলাৰ বাবে মোক এখন ভূমি লাগে মুহূৰ্ততে মায়া দেৱী তেওঁ কটাক্ষ দৃষ্টিত কি হৈছিল তেওঁৰ গৰ্ভৱতী হৈছিল তাৰ পৰাই মহত্তত্বৰ উৎপত্তি মহত্তত্বৰে তিনি পুত্ৰ সত ৰজ তম এই তিনি গুণক লৈ বিশ্ব ব্ৰহ্মাণ্ড কিন্তু এই তিনি গুণৰ ঊৰ্ধত কৃষ্ণৰ য'ত কথা থাকিব সেই স্থান নিৰ্গুণ কৃষ্ণৰ ভকতজনক গুণে আক্ৰমণ কৰিব নোৱাৰে প্ৰভু ভগৱন্ত নিজেই নিৰ্গুণ খুব সুন্দৰভাৱে গুণমালা দিয়া আছে নিৰ্গুণত স্থান নিৰ্গুণত গুণ দিয়া আছে ষষ্ঠ চৰণত বাৰু জানো কৃষ্ণৰ কথা য'ত শ্ৰৱণ কীৰ্তন হ'ব সেই স্থান নিৰ্গুণ স্থান সেই নিৰ্গুণ স্থানত এজন পাপীও যদি খনেকৰ বাবে কৃষ্ণ কথা শুনে তেওঁ মহাপবিত্ৰ কৃষ্ণ কথা ইমানে মহামূল্যৱান তাকে কৈছে যিসকল ব্যক্তিয়ে এই জীৱনত কৃষ্ণ কথা নুশুনি বাকীবোৰ কামত ব্যস্ত আছে তেওঁলোকৰ জীৱনটো বৃথা হৈছে আয়ুটো বৃথাই গৈছে আমি আমাৰ আয়ুটো যদি বৃথাই খেদো তেতিয়াহ'লে আমাৰ জীৱনটো নিষ্ফল হৈ যাব কাৰণ যিটো জন্ম পাইছো ই ব্ৰহ্মাই বাঞ্ছা কৰি আছে লিখিছে কথা লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত
জানি যত্নে কৰা পানক কৃষ্ণ কথামৃত। ব্ৰহ্মাই ভাবি আছে মই সৃষ্টি কৰা মানুহ, সিহঁতে মানৱ হৈ কৃষ্ণ কথা শুনি মোৰ ব্ৰহ্মলোকৰ ওপৰত কৈছে বৈকুণ্ঠলৈ গ'ল, আৰু মই ব্ৰহ্মলোকতে অধিপতি হৈ ইয়াত থাকিব লগাইছে। এইবাৰ যদি মই নৰজন্ম পালোহেঁতেন, কৃষ্ণ কথা পান কৰি ময়ো অমৃত তত্ত্ব লাভ কৰিলোহেঁতেন। সাগৰ মন্থন কৰোঁতে যিটো অমৃত উৎপন্ন হৈছিল, সেইটো খাই দেৱতাসকলে অমৰত্ব লাভ কৰিছিল এটা বিশেষ দিনলৈহে, তেওঁলোকৰো বিলাস আছে। কিন্তু কৃষ্ণ কথাৰ যিটো অমৃত, এইটোতো চিৰকালৰ বাবে। অনাদি পাতনত লিখা আছে, গুৰুজনে লিখিছে অনাদি পাতনত, যে সেই কৃষ্ণ নগৰ, সেই বৈকুণ্ঠখনত যোৱা কোনো বিনাশেই নাই, কোনো সৃষ্টিৰ বিনাশ তত্ত্বই তাত প্ৰৱেশে কৰিব নোৱাৰে। কিন্তু দেৱতাসকলৰো কি আছে, প্ৰলয়ৰ সময়ত তেওঁলোকৰো স্বৰ্গলোকৰ ধ্বংস কথা লিখিছে। প্ৰলয়ত লিখিছে নহয় আপোনাৰ, স্বৰ্গ মৰ্ত্য পৃথিৱী তেওঁলোকে ধ্বংস হ'ব। কিন্তু ভকতে গৈ যি স্থানত থাকিব, নিৰ্গুণ স্থান বৈকুণ্ঠ, সেই জাগাত কোনো কাৰণত প্ৰলয়ৰ বিনাশ হ'ব নোৱাৰে। অতি সুন্দৰভাৱে সেই অবিনাশী তত্ত্ব, অবিনাশী জাগালৈ সকলোকে আহ্বান কৰি কৃষ্ণই নৰৰূপে আবিৰ্ভাৱ হৈছিল পূৰ্ণ কৃষ্ণৰূপে। সেইকাৰণে কলিযুগত কৃষ্ণ নামেই হৈছে সৰ্বোত্তম। আৰু এই কৃষ্ণ নাম যাৰ কণ্ঠত আছে, সেইজনে এজন মহাভাগৱত। কৈছে মাধৱ মাধৱ বাসী, মাধৱ মাধৱ হৃদি, স্মৰণতে সাধৱে সৰ্ব কাৰ্যেষু মাধৱম। যিজন প্ৰকৃত ভক্ত, তেওঁ কৈছে মাধৱ মাধৱ নাম বচনত মলয়, মাধৱ মাধৱ নাম হৃদয়ত, নিৰন্তৰে সাধুভাৱে মাধৱ মাধৱ নাম উচ্চৰয় সমস্ত কাৰ্য। যিজনৰ মুখত কৃষ্ণ নাম আছে, সেইজনে কৃষ্ণৰ পৰম ভক্ত, সেইজনে মহাভাগৱত। আৰু সেইদৰে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি প্ৰত্যেককে জীৱন সফল কৰিবলৈ উপদেশ দি, তাৰ পিছৰ উপদেশটো গুৰুজনে কেনেদৰে কলম তুলিছিল, আহক আমি শ্ৰৱণ কৰো। জয় নাম মাত্ৰ তৰি যে প্ৰভু আছে বৈকুণ্ঠত থিতাপি হৈ আছে, আমি সকলোৱে জানো। ধ্যান বৰ্ণত লিখিছে এক মনে শুনা হৰিৰ ধ্যান, বৈকুণ্ঠ নামে আছে মহা। আৰু এটা কথা কৈছে যে বিভিন্ন বিভিন্ন ক্ষেত্ৰস্থানত তেওঁ বিৰাজমান, আটাইতকৈ ডাঙৰভাৱে বিশেষভাৱে বিৰাজমান মানৱৰ এই মন্দিৰটোত প্ৰভু ভগৱন্ত স্বয়ং আছে কাৰণে, চৈতন্য শক্তিটো আছে কাৰণে আমি কি কৰিছো, চেতনা লাভ কৰি আছো। এই হৃদয়ত থকা কৃষ্ণজনৰ যিজনে উপলব্ধি কৰিব পাৰিছে, তেওঁ কণ্ঠলগ্ন বস্তু সাক্ষাতে পাই আছে। আমাৰ যিটো চৈতন্য শক্তি আমি লাভ কৰি জীয়াই আছো, সেই চৈতন্য শক্তিটোৱে মূলত আমাৰ জীৱাত্মা বুলি কোৱা হৈছে। লগতে পৰমাত্মা দুইজনে বাস কৰি আছে। দুইজনৰ মাজত কি হ'ব লাগিব, পৰিচয় হ'ব লাগিব। কিহৰ দ্বাৰা পৰিচয় হ'ব, আমাৰ যদি সত্ত্বগুণ বৃদ্ধি কৰি সাধুৰ সংগত যদি আমি শ্ৰৱণ কীৰ্তন কৰো। আটাইতকৈ ডাঙৰ কথা যে আমি যে দুৰ্লভ মনুষ্য জন্ম পালো, কিয় ল'ব? পৃথিৱীতো অসংখ্য জীৱ আছে, 84 লক্ষজনী। আজি মানুহে যিদৰে খুব সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিছে, পৃথিৱীৰ কোনো প্ৰাণীয়ে পাৰা নাই। মানুহৰ সমকক্ষ বান্দৰ প্ৰজাতি আছে, চিম্পাঞ্জী আছে, পাৰিছে জানো সমাজ এখন সুন্দৰভাৱে গঠন কৰি ইমান সাংস্কৃতিকপূৰ্ণ জীৱন কৰিব পৰা? কেৱল পাৰিছে কোনে? মানুহ। যে মানুহ কৈছে নৰৰ জীৱন আটাইতকৈ দুৰ্লভ। 84 লক্ষ যদি ভ্ৰমণ কৰাৰ পিছত, এই মানৱ জন্ম পোৱাৰ পিছত যদি আমি হৰিৰ কথা চিন্তা কৰি জীৱৰ মুক্তি লাভ, এইবাৰে তেওঁৰ ওচৰলৈ যোৱা। জন্মৰ সীমা, আমি এই সংসাৰ চক্ৰত বাৰম্বাৰ জন্ম লাভ কৰিছো, কৰ্মফল অনুসৰি জীয়াই আছো, আকৌ মৃত্যু হৈছো। ওলাই যোৱা ৰাস্তাটো আমি দেখা ভৱসাগৰ তৰিব পৰা নাই। ভৱসাগৰ তৰিব পৰা, জীৱক মুক্তি দি পৰম প্ৰভুৰ ওচৰলৈ নিব পৰা এটাই ৰাস্তা, সেইটো হৈছে দুৰ্লভ মনুষ্য জন্ম।
সেইকাৰণে কৈছে সাধুৰ সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ডৰ আচাৰ। কৃষ্ণ কথাৰ বাবে বাকীবোৰ আচাৰ নীতি পাখণ্ডৰ আচাৰৰ লগত তুলনা কৰিছে। সেইকাৰণে শাস্ত্ৰত উল্লেখো কৰিছে হব তৰি বাৰ যোগ্য লভিলো শৰীৰ বিষয় বাতাসে পাই কৰিলে অস্থিৰ। যে আমি মাতৃ গৰ্ভত থাকোতে আমি প্ৰভু ভগৱানক প্ৰাৰ্থনা কৰিছিলো, হে প্ৰভু এই জঠৰাগ্নিৰ পৰা আমাক বাহিৰলৈ নিয়ক, তোমাৰ সেৱা কৰি তোমাৰ তাতে আমি গুচি যাম আৰু এই পৃথিৱীত জন্ম হোৱাৰ চিন্তা নকৰো। কিন্তু সুন্দৰ পৃথিৱীখন দেখা পাই আমাৰ ইন্দ্ৰিয়বোৰৰ তৃপ্তিত লাগি গল। কৰ্মেন্দ্ৰিয় যি জ্ঞানেন্দ্ৰিয় আছে, জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা আৰু ছাল, কৰ্মেন্দ্ৰিয় 2 হাত 2 ভৰি, তাৰ পিছতে কি আছে উপস্থ পায়ু, এই যিবিলাক কৰ্মেন্দ্ৰিয় আছে এইবিলাকক তৃপ্তি দিব যাওঁতে আমি বিষয় ভোগত কৰি গলো, আত্মাত থকা কৃষ্ণক পাহৰি গলো। আৰু ভকতে এই বিষয়বোৰক পিছ দি আত্মাৰ বিষয়ে চিন্তা কৰে। সেইখিনিতে মানুহ আৰু ভকতৰ পাৰ্থক্য। মানুহ এজন বিষয় সাধনাত লিপ্ত, ভকত এজনে বিষয় সাধনাৰ পৰা লাহে 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 সংস্কাৰ হৈ আপগ্ৰেড হৈ তেওঁ আত্মা চিন্তনত আহি যায়। এইখিনিতে মানৱ আৰু ভকতৰ মাজত পাৰ্থক্য। আমি মানৱৰ প্ৰজাতি, কিন্তু আমি মানুহৰতো এটা স্তৰ আগুৱাই গলো, এইটো ভকত শ্ৰেণীত পৰি গলো। আৰু ভকত শ্ৰেণীত পৰাৰ পিছত প্ৰভু ভগৱন্তৰ আচলতে আমাৰ সনাতন ধৰ্মত খেলি মেলি হৈ যায়, বহুত ভগৱান থকা যেন লাগে। এনেই আমি ধাৰণা কৰো দেৱ দেৱী বিলাকক আমি ভগৱান বুলি ভাবিব ধৰিছো। এইটো দৃষ্টিগতে ভুল নহয়। গুৰুসকলে আমাক বুজাই দিছে কাৰ ওচৰত আমি মূৰ ধুৱাব লাগিব, কাক হৃদয়ত চিন্তা কৰিব লাগিব। যে বিষয় বাতাসে পাই কৰিলে অস্থিৰ। হে প্ৰভু বিষয়ৰ বতাহে মোক অস্থিৰ কৰিছে, তল বল কৰে দেহা কেনে হইব পাৰ, এবু দাস বুলি প্ৰভু কৰি উদ্ধাৰ। যে স্বামী এজনে দাসক কিদৰে উদ্ধাৰ কৰে, যদি তেওঁৰ ওচৰত একান্ত ভাৱে শৰণাগত হয়। আমি যদি একান্ত ভাৱে যদি শৰণাগত হব পাৰো, এই বিষয় সাগৰৰ এই আকৰ্ষণৰ পৰা লাহে লাহে আমাক বৈৰাগ্যত আনিব, তৃষ্ণা আনি দিব। যদি আপোনাৰ যৌৱন অৱস্থাত যিটো কামত আপুনি অতি তৃপ্ত হৈছিল, এতিয়া আপুনি এই বয়সত ভক্তিলৈ নাভাবে দেখিব যে ঘৃণনীয় হৈ আছে। যিটো বেয়া তাকে আমি ভাল বুলিয়ে ভাবি আছিলো। সেইটোৱে বিষয়ৰ এটা পদ্ধতি। আৰু এটা সময়ত দেখিব যিটো আপোনাৰ অতি ভাল লগা আছিল, সোৱাদ লগা আছিল, সি এদিন আপোনাৰ বাবে বিতৃষ্ণা কাৰণ হ'ব। এইটো কোনে কৰিব? কৃষ্ণৰ ভক্তিয়ে। আৰু এই কৃষ্ণৰ ভক্তিৰ ক্ষেত্ৰত কৈছে যে প্ৰভু ভগৱন্তৰ গুণ ৰূপ লীলাৰ কথাবোৰ যেতিয়া ভকতৰ মুখেৰে এই কৰ্ণৰ দ্বাৰেদি ইয়াত প্ৰৱেশ কৰিব, তেতিয়াই তেওঁ প্ৰস্ফুটিত হৈ উঠিব। ইয়াত থাকিও তেওঁ বিদুৰ হৈ থাকিব যদি তেখেতক আহ্বান কৰা নাযায়। কৈছে কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা ভৰয় সমাজ। দুৰ্বাসনা বিষয় বাসনাবোৰে আমাক নৰকলৈ নি থাকে। কৰ্ণ পথেৰে কৃষ্ণ কথা শুনা পায়, সেই দুৰ্বাসনাবোৰ আমাৰ নষ্ট। উদাহৰণ কি দিছে যে শৰৎ কালত পানী যিদৰে নিৰ্মলতা লাভ কৰে, ভকতৰ সংগত কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে আমাৰ হৃদয়ত থকা সেই বাসনাবোৰ লাহে লাহে ক্ষয়প্ৰাপ্ত হবলৈ ধৰে। আৰু তেতিয়া এজন মানুহৰ জীৱনলৈ কি আহিব? শান্তি, পৰম শান্তিৰ সন্ধানত এই ভক্তিৰে অনুষ্ঠান। এনে বিষয় বাসনাত থকা মানুহ এজন সদায় অশান্তি, কাৰণ এই ইন্দ্ৰিয়বোৰক তৃপ্তি কৰিব পৰা কোনো এজন ব্যক্তিয়ে নাই। ইন্দ্ৰিয়বোৰ এনেকুৱা পদ্ধতিত আৰোপিত হৈ আছে, সি কিছু সময়ৰ বাবেহে পৰিতৃপ্ত, লগে লগে আকৌ সি তৃষ্ণাত প্ৰয়োজন। সে ধৰি লৈছো মই বেছি খোৱা বেছি খাই ভাল পাওঁ, 3 ঘণ্টা 4 ঘণ্টাৰ পিছত মোক আকৌ ভোক লাগিব। প্ৰভু ভগৱন্তই গোটেই ইন্দ্ৰিয়বোৰ এনেকেই ৰচনা কৰিছে। সেইকাৰণে শাস্ত্ৰই সিদ্ধান্ত দিছে, হে নৰলোকসকল, সাধুৰ সংগত বহি শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে তুমি জানি উঠা যে মানৱ জীৱনৰ মূল উদ্দেশ্য কি। প্ৰভু ভগৱন্তই যে 4 মুঠি জীৱ সৃষ্টি কৰিলে, সেই 4 মুঠি প্ৰত্যেকতে আমি ভ্ৰমণ কৰি কৰি এবাৰ দেৱৰ দুৰ্লভ নৰতন পালোহি। এইবাৰ কৃষ্ণৰ কথা শ্ৰৱণৰ জৰিয়তে আমি আমাৰ পূৰ্বজন্মৰ বাসনা সকলোবোৰ ধ্বংস কৰি প্ৰভু ভগৱন্তকে একান্তভাৱে শৰণ লৈ তেওঁৰে নাম লৈ তেওঁৰে গুণানুকীৰ্তন সাধন কৰি তেওঁৰ ওচৰলৈ যাব পৰাৰ যিটো পথ গুৰুসকলে আমাক দেখুৱাই গৈছে, সেইটোতে হ'ব জীৱৰ মুক্তি। চতুৰ্বৰ্গ সাধন ধৰ্ম অৰ্থ কাম মোক্ষ চতুৰ্থ স্তৰলৈ যাবৰ কাৰণে আমি প্ৰত্যেকে প্ৰস্তুত হ'ব লাগিব। কিন্তু এইটো ভাবিব নালাগে মুক্তি পাই গলে প্ৰভু ভগৱন্ত শৰীৰ বিলীন হৈ যাম।
পঞ্চপ্ৰকাৰৰ মুক্তি ভালদৰে জানি ল'ব। লিংগ মুক্তিৰ বাহিৰে বাকী কেইটা মুক্তিত এতিয়াও প্ৰহ্লাদেও পাৰিষদত আছে। আপোনালোকে চাব পাৰে বলি চলনত বলিক যেতিয়া চলন কৰিছে প্ৰহ্লাদ কেনেকে পালেহি তাত পাৰিষদিত অনুলাভ কৰিছে। সেই পাৰিষদিত অনুলাভ কৰি তেওঁ চিন্ময় দেহে প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত আছে কাৰণে আহি বামনক কৈছে, প্ৰভু মোক পৰি নাতিয়ে কি অপৰাধ কৰিছে। তেওঁ একোৱে অপৰাধ নাছিল। ইয়াৰ পৰাও গম পোৱা যায় যে সঁচাকৈ কৃষ্ণ কথা অমৃত, এই অমৃত পান কৰি যে জীৱৰ গতি সাধন কৰিব পাৰে, তেওঁ অবিনাশী বৈকুণ্ঠত সদা বিৰাজমান। বৈকুণ্ঠৰ বিষয়ে কৃষ্ণই খুব সুন্দৰভাৱে পুৰুষোত্তম যুগৰ 6 নম্বৰ শ্লোকত উল্লেখ কৰিছে। ন তৎ ভাসয়তে সূৰ্যো ন শশাঙ্কো ন পাবকঃ যদ্গতা ন নিবৰ্তন্তে তদ্ধাম পৰমং মম। কৈছে যিখন স্থানলৈ যোৱাৰ পিছত এজন ভক্তই চিন্ময় কৰি লোক লাভ কৰাৰ পিছত আৰু এই ধৰাধামলৈ আহিব নালাগে। অনন্ত কালৰ বাবে মোৰ লগতেই পাৰিষদিত অনু হিচাপে সদায় গুণানুকীৰ্তন থাকিব সেইখনেই পৰম ধাম বৈকুণ্ঠ। কৈছে অব্যক্ত, যাক ব্যক্ত নহয়, অক্ষৰহ, অক্ষৰ ব্ৰহ্মযুগত 8ম অধ্যায় সুন্দৰভাৱে গীতাত দিয়া আছে, যিখনৰ কোনোদিন ক্ষয় নাই, বিনাশ নাই, যাৰ আদিও নাই, অনন্ত শেষো নাই, তাক কৈছে অনন্ত। সেই অনাদি পতন বৈকুণ্ঠলৈ যাবলৈ হলে সাধুৰ সংগত কৃষ্ণ কথা পান কৰি হৃদয়ত কৃষ্ণক উপলব্ধি কৰি তেওঁৰ গুণানুকীৰ্তনত জীয়াই থকা দিনকেইটা যদি ব্যস্ত থাকো, তেতিয়া শ্ৰী সুখদেৱেও পৰীক্ষিতক কৈ গৈছিল 7 দিন যদি তুমি এনেকেই জীয়াই থাকা, তক্ষকে সুপ্ৰিয়ৰ পিছত তক্ষকৰ সেই বিষ তোমাৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ তোমাৰ শৰীৰটোতহে তক্ষকৰ বিষ লাগিব, তোমাৰ আত্মাটোক সেই বিষে স্পৰ্শ কৰিব নোৱাৰে। আৰু তুমি যদি কৃষ্ণৰ ৰূপ হৃদয়ত ধ্যান কৰা আৰম্ভ কৰা, তোমাৰ চকুৰ আগলৈ কৃষ্ণৰ সেই দৃশ্যটোহে আহিব। তোমাৰ তক্ষকক তুমি দেখাও নোপোৱা। কৃষ্ণৰ সেই তত্ত্বৰে ভাগৱতৰ জৰিয়তে পৰীক্ষিতে বৈকুণ্ঠ ভক্তি হোৱাৰ দৰে এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাকো সেই বৈকুণ্ঠ গমনৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ এই মহাভাগৱত কলি যুগত প্ৰভু ভগৱন্তৰ ভাঙময় ৰূপ হিচাপে প্ৰতিষ্ঠা হওক। শ্ৰৱণ কৰি আমি আমাৰ জীৱন কৃতাৰ্থ কৰো। জয় কৃষ্ণ।